নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসমতে এতিয়া দিনক দিনে কোভিডৰ আক্ৰান্ত হ্ৰাস পাই আহিছে আৰু লগতে মৃত্যুৰ সংখ্যা কমি আহিছে আৰু ইয়াত কৈছে ৰাজ্যত আজি কোভিডত কিমান লোক আক্ৰান্ত হ'ল আৰু কিমান লোকৰ মৃত্যু হৈছে লগতে কৈছে যে কোভিড পৰিস্থিতি উন্নতি হ'লে লগে লগে ৰাজ্যৰ এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে একেদৰে হ্ৰাস পাইছে এতিয়া পজিটিভিটি হাৰো আৰু ৰাজ্যত আজি পজিটিভিটি হাৰ 4%তকৈ কম হৈছেগৈ কিয়নো কৈছে যে আজিৰ দিনটোত কোভিডে প্ৰাণ কাঢ়িছে মাত্ৰ 37গৰাকী লোকৰ কিয়নো বিগত 24 ঘণ্টাৰ আগতে 37গৰাকী ঠাইত ইতিমধ্যে 90গৰাকী 100গৰাকী লোকৰ প্ৰাণ কাঢ়িছিল কিন্তু এইবাৰ আজিৰ দিনটোত মাত্ৰ 37গৰাকী লোকৰ প্ৰাণ কাঢ়িছে আৰু বিগত 24 ঘণ্টাৰ ৰাজ্যত মাৰাত্মক ভাইৰাছবিধৰ আক্ৰান্ত হৈছে অতি নিম্ন হৈছে 2228গৰাকী লোক হৈছে এটা বহুতে সৰু সংখ্যা কিয়নো হিমন্ত বিশ্ব শৰ্মাই এক আশা প্ৰকাশ কৰিছিল যে 3000 ঘৰ তললৈ আহিলে সকলো আনলক প্ৰক্ৰিয়া খুলি দিব কিন্তু সেই কথাই এতিয়া নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ ভাল খবৰ মুকলি হৈ আহিছে কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেইবাখনো বৃহৎ আঁচনি ঘোষণা কৰিছে এই আঁচনিৰ ধন পোনপটীয়াকৈ সোমাব আপোনাৰ বেংকৰ একাউণ্টত আৰু এতিয়াৰ পৰা আপোনাৰ বেংকৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে সোমাব এই আঁচনিৰ ধন কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত 26 মে বুধবাৰে ৰাজ্যিক কেবিনেটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত কৰিছিল আৰু আজি এই বৃহৎ কেবিনেট বৈঠকৰ পাছতে উল্লেখযোগ্য যে কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে কুশলকৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়ালৈ কোনো ফাইল প্ৰেৰণ কৰা প্ৰয়োজন নাথাকিব কিয়নো সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰী মোকলাই দিব পাৰিব তেওঁলোকৰ বেংক আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো আন এটাই বহুতে ডাঙৰ এটা ভয়ানক লজ্জাজনক খবৰ মুকলি হৈ আহিছে কিয়নো আজি 2 দিনৰ পূৰ্বে এজন মন্ত্ৰী আৰু বিধায়কে মিলি এই মহিলাক ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছিল কিন্তু তাৰপিছতে আহিছে এক ভয়ানক ঘটনা হৃদয় বিদাৰক আৰু এটা নিশাতে তিনি ঠাইত কিশোৰীৰ সৈতে 3বাৰকৈ ইতিমধ্যে গণধৰ্ষণ কৰা ঘটনা পোহৰলৈ আহিছে কিয়নো এই মুহূৰ্তত ইয়াত কৈছে যে হৃদয় বিদাৰক ঘটনা সংঘটিত হয় এটা নিশাতে 3 ঠাইত কিশোৰীৰ সৈতে 3বাৰকৈ গণধৰ্ষণ আৰু হৃদয় বিদাৰক ইতিমধ্যে ভাবিলে গা কঁপি উঠা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে নিৰ্দয়াৰ সীমাৰ চেৰাই যোৱা এই ঘটনা এটা ঘটনা নিশাতে 3টাকৈ ঠাইত এগৰাকী কিশোৰীক গণধৰ্ষণ কৰিছে কোনোমতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় কিন্তু বৰ্তমানে হস্পিটেলত ভৰ্তি কৰা হৈছে কিশোৰীগৰাকীক আৰু 16 বছৰীয়া কিশোৰীৰ সৈতে গণধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত পাখণ্ডকেইটাৰ ভিতৰত 4টাকৈ ধৰিবলৈ সক্ষম হৈছে মুম্বাই আৰক্ষী আৰু আনহাতে অন্য 2টা পাখণ্ডৰ বৰ্তমানে পলাতক অৱস্থাত আছে যাৰ বাবে অধিক তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ তদন্ত আৰু তাৰপিছতে এটা গোটেই দেশজুৰি এই চাঞ্চল্যকৰ সৃষ্টি হৈছে কিয়নো এগৰাকী 16 বছৰীয়া কিশোৰীক 3বাৰকৈ 3 ঠাইত একে নিশাই গণধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো অসমবাসী জল্পনা কল্পনা অন্ত অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া কিয়নো সকলোৰে মাজত প্ৰশ্ন উদয় হৈ আছে যে কেতিয়াৰ পৰা সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু দোকান পোহাৰ সকলো খুলি দিব আৰু এই নতুন নীতি নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে কিয়নো দিনৰ 1 বজাৰ পৰা 5 বজালৈকে সান্ধ্য জাৰি কৰিছে কিয়নো পূৰ্বৰ সময় আছিল দিনৰ 11 বজাতে সম্পূৰ্ণ বন্ধ হৈ পৰিছিল কিন্তু এতিয়াৰ পৰা বৃদ্ধি কৰি দিছে আৰু 1 বজাৰ পাছতো হোম ডেলিভাৰী ইতিমধ্যে দোকানসমূহে যি হোম ডেলিভাৰী দিয়ে সেইসমূহ দোকান ইতিমধ্যে খোলাৰ নিৰ্দেশ জাৰি কৰিছে কিন্তু তাৰ লগতে এটা কথা ইয়াত স্পষ্ট কৰিছে যে ৰেষ্টুৰাঁ আৰু ধাবা যিসমূহ আছে সেইসমূহ কিন্তু দুপৰীয়া 12 বজালৈকে খাদ্য গ্ৰহণ কৰিব পাৰিব গ্ৰাহকসকলে কিন্তু লগতে কৈছে যে দিনৰ 1 বজালৈ অৱশ্যে খাদ্য লৈ যাব পাৰিব গ্ৰাহকসকলে আৰু আজিৰ পৰা এটা ভাল খবৰ হৈছে কিয়নো দিনৰ 1 বজাত সম্পূৰ্ণ বন্ধ হৈছে কিন্তু এতিয়াৰ পৰা যিসমূহ দোকান আছে সেইসমূহ দোকানৰ যি অনলাইন ডেলিভাৰী দিব খোজে তেন্তে 1 বজাৰ পিছত তেওঁলোকে খোলা থাকিব আৰু সকলোৱে হোম ডেলিভাৰী দিব পাৰে অনুমতি প্ৰদান কৰিছে আৰু এই নীতি নিৰ্দেশনা 16 জুনৰ পুৱা 5 বজালৈকে আন্তঃজিলা যাতায়াত কিন্তু বন্ধ ৰাখিছে আৰু 16 জুনৰ পুৱা 5 বজালৈকে এইসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু লগতে অহা 15 জুনলৈ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় ইতিমধ্যে বন্ধ ৰাখিছে ৰাজ্য চৰকাৰে আৰু লগতে দিনৰ 1 বজাৰ পৰা 5 বজালৈকে থাকিব সান্ধ্য আইন কিন্তু এই সান্ধ্য আইনৰ সময়ত কিছু শিথিলতা জাৰি কৰিছে আৰু কিছুমান বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত আন এটা ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আছে কিয়নো আপুনি সাৱধান কিয়নো বোকাজানত হাহাকাৰ সৃষ্টি হৈছে ষ্টেচন আহি পোৱাৰ পূৰ্বে চেইন টানি পলায়নৰ চেষ্টা কৰিছে ইতিমধ্যে বিহাৰৰ পৰা অহা ৰেল যাত্ৰী
লগতে কৈছে ৰাজ্যত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ষ্টেচন পোৱাৰ পূৰ্বেই মেচিন টানি পলায়নৰ বিহাৰৰ পৰা অহা ৰেল যাত্ৰী খবৰ পোৱা মাতে হাহাকাৰ লাগিছে ৰেল ষ্টেচনৰ কৰ্তৃপক্ষৰ মাজত, কিয়নো বহিৰাজ্যৰ পৰা ৰাজধানীৰ নগৰ এক্সপ্ৰেছত তিনিচুকীয়া অভিমুখে আহি থকা চিল যাত্ৰীসমূহ, কিন্তু পিছে বোকাজান ৰেলৱে ষ্টেচন পোৱাৰ পূৰ্বে ৰেল যাত্ৰী বহু যাত্ৰীয়ে পলায়ন কৰিছে আৰু এই পলায়ন কৰাৰ পিছতে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়, কিয়নো ইতিমধ্যে কৰোণা টেষ্ট নকৰাকৈ সকলো পলায়ন কৰিছে। যদিও তাৰে ভিতৰত 17জন ৰেল যাত্ৰী কৰায়ত্ব কৰে স্থানীয় ৰাইজে। আৰু উল্লেখযোগ্য যে পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত 6জন GN আৰু ইতিমধ্যে জন CRPFৰ জোৱান বুলি জানিব পৰা গৈছে। কৰোণাৰ বাবে ডিমাপুৰৰ ৰেল ৰখাৰ অনুমতি প্ৰদান কৰা নাই, কিন্তু যাৰ বাবে ট্ৰেইনৰ চেইন টানি পলায়ন কৰিবলৈ চেষ্টা কৰে বহু যাত্ৰীয়ে। ইতিমধ্যে বোকাজান আৰক্ষী আৰু ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আজিৰ পাছত এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাজু প্ৰতিবাদ, কিয়নো কৰ্মচাৰী ঘৰে ঘৰে গৈ ইতিমধ্যে হাৰাশাস্তি কৰিছে। অভিযোগ উত্থাপিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয়নো বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়া মতে মাইক্ৰ' ফাইনেন্সৰ ঋণ এতিয়ালৈ ৰেহাই হোৱা নাই আৰু ঋণ লোৱা মহিলাসকলৰ বিমাঙত পৰিছে। ফলত ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰান্তৰ বিগত কেইদিনমানত মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু ইয়াত কৈছে যে আজি হোজাইত ৰাজবাংগাবাৰী গাঁৱত পঞ্চায়তৰ খেলপথাৰতো 200 শতাধিক 200 মহিলাই ইতিমধ্যে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীত সাব্যস্ত কৰি উত্তাল প্ৰতিবাদ। আৰু প্ৰতিবাদী মাইক্ৰ' ফাইনেন্সৰ সকলে মহিলাসকলক অসম চৰকাৰৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ দিয়াৰ বাবে জনাই আহ্বান। ইপিনে মাইক্ৰ' ফাইনেন্সৰ কোম্পানী কৰ্মচাৰীৰ নিতৌ ঘৰে ঘৰে গৈ টকা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰি থকাৰ বাবে গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ। আৰু এই সকলো মহিলা 200কৈ মহিলাই ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু কিয়নো হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী পূৰ্বে এতিয়া আশ্বাস দিছিল যে অসমৰ সকলো যিমান মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে সকলো চৰকাৰে মাফ কৰি দিব, আৰু তাৰ ফলত অসমৰ সকলো সাধাৰণ নাগৰিকে হিমন্ত বিশ্ব শৰ্মাক ভোট প্ৰদান কৰিছিল আৰু বিজেপিক চৰকাৰলৈ আনিছিল। কিন্তু তাৰ পিছতে এতিয়া বিজেপিৰ চৰকাৰ অহাৰ পিছতে এতিয়া মাইক্ৰ' ফাইনেন্সৰ যিসকল কৰ্মচাৰী আছে এই সকল কৰ্মচাৰী ঘৰে ঘৰে গৈ ইতিমধ্যে মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু যিহেতু সময় এতিয়া লকডাউন আৰু কাৰফিউ সময় চলি আছে, তাৰ বাবে সকলো এতিয়া এই মাইক্ৰ' ফাইনেন্সৰ ঋণ কিস্তি এতিয়া ধাৰ মাৰিব পৰা নাই, কিন্তু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সেয়া নামানি মাইক্ৰ' ফাইনেন্সৰ কৰ্মচাৰী ঘৰত যোৱাৰ ফলত আৰু হাৰাশাস্তি হোৱাৰ ফলত তেওঁলোকৰ ঘৰৰ বস্তু বেচিবলগীয়া হৈছে বুলি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিগত কেইদিনমান পৰি মহিলাসকলে এই ভয়ানক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু অসমৰ বিভিন্ন ঠাইত এই প্ৰতিবাদ সাব্যস্ত কৰি আছে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা এই মহিলাসকলে, কিয়নো এতিয়া লক্ষণীয় হ'ব যে হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই লোনসমূহ মাফ কৰি দিব নে নাই। আজি পোৱাৰ পাছত এই মুহূৰ্তত আন এটাই গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে, কিয়নো বৰ্তমান কালত আপোনালোকৰ হাতত এটা স্মাৰ্টফোন থকাটো নিশ্চিত, কিয়নো তাৰ মাজতে ৰিলায়েন্স জিঅ' আনিছে আপোনাৰ বাবে এক বাম্পাৰ অফাৰ। আৰু আপোনাৰ এই প্লেনৰ বৈধতে যি অফাৰ আনিছে 10 গুণ অধিক ডাটা আপুনি লাভ কৰিব 4G। লগতে কৈছে এবছৰ পূৰ্বে বন্ধ হোৱা ৰিলায়েন্স জিঅ'ই আৰু 98 টকাৰ প্ৰিপেইড প্লেনৰ পুনৰ আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে। অতি সুখবৰটো হ'ল যে জিঅ'ই এই প্ৰিপেইড প্লেনৰ প্ৰায় 10 গুণ ডাটা বৃদ্ধি কৰিছে, কিয়নো আপুনি আগতে যি ওলাইছিল প্ৰথম যেতিয়া জিঅ' ওলাইছিল 98 টকীয়া প্ৰিপেইড প্লেন, এই প্লেনে বহুদিন আপুনি ইণ্টাৰনেট চলাব পাৰে, কিন্তু পুনৰ এই প্লেন মুকলি কৰিছে। আৰু এই ৰিচাৰ্জ প্লেনৰ সীমাহীন ভইচ কলিঙৰ লগতে হাই স্পীড ডাটা লাভ কৰিব গ্ৰাহকে। অৱশ্যে এই প্লেনৰ বৈধতা ইতিমধ্যে এতিয়াও 28 দিনৰ পৰা 14 দিনলৈ হ্ৰাস কৰা হৈছে। আৰু ইয়াৰ লগতে জিঅ' এপে জিঅ' টিভি আৰু জিঅ' চিনেমা জিঅ' নিউজৰ সুবিধা আছে। লগতে 98 টকাৰ প্ৰিপেইড প্লেনৰ পুনৰ মুকলি কৰাৰ বাবে জিঅ' ৰিচাৰ্জ প্লেনৰ আৰু পৰ্টফলিঅ'ৰ আৰু প্ৰাৰম্ভিক মূল্য 129 টকাৰ পৰা 98 টকালৈ হ্ৰাস পাইছে। আৰু লগতে উল্লেখযোগ্য যে যোৱা বছৰ মে' মাহতে জিঅ'য়ে ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে 98 টকাৰ প্ৰিপেইড প্লেনৰ বন্ধ ৰখাৰ বাবে 129 টকা প্লেনৰ প্ৰতিষ্ঠানটোৰ নিম্নতম মূল্য প্ৰিপেইড প্লেন আছিল। কিন্তু ইতিমধ্যে 98 টকাৰ প্ৰিপেইড প্লেনৰ উপলব্ধ লাভালাভ গ্ৰাহকসকলে এতিয়াৰ পৰা 98 টকাৰ প্লেনৰ 14 দিনৰ বৈধতা লাভ কৰিব। আৰু ব্যৱসায়ীসকলে প্ৰতিদিনে 1.5 GB ডাটা লাভ কৰিব। অৱশ্যে ইয়াত SMS-ৰ সুবিধা উপলব্ধ নাই, আৰু এই প্লেনৰ সকলো নেটৱৰ্কত